জনতাৰ ধন উৰুৱাই অসমলৈ তাঁতবাতি মোদী শ্বাহৰ চৰকাৰী কাৰ্যসূচীৰ গইনা লৈ অসমত চলাইছে নিৰ্বাচনী প্ৰচাৰ। তথাপি প্ৰাৰ্থী তালিকা প্ৰকাশৰ সাহস নাই বিজেপিৰ। অইন বিৰোধী দলৰ লগতে প্ৰাৰ্থী ঘোষণা CPIMৰ। 4 মাহত 4বাৰ অসম ভ্ৰমণ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। চৰকাৰী কাৰ্যসূচীৰ অজুহাত লৈ অসমত নিৰ্বাচনী প্ৰচাৰ নৰেন্দ্ৰ মোদী অমিত শ্বাহৰ। ৰাইজৰ ধন হৰাট কৰি চৰকাৰী কাৰ্যসূচীৰ গইনা লৈ বিৰোধীক সমালোচনা কৰাৰ উদ্দেশ্যে বাৰম্বাৰ অসমলৈ অহা যোৱা কৰিছে প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীয়ে। অসমৰ লগতে দেশৰ অইন 4খন ৰাজ্যতো সমান্তৰালভাৱে অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন। অসমৰ লগতে 9 এপ্ৰিলত কেৰালা আৰু পুডুচেৰীতো অনুষ্ঠিত হ'ব নিৰ্বাচন। আনহাতে তামিলনাডুত 23 এপ্ৰিল আৰু পশ্চিম বংগত 23 আৰু 29 এপ্ৰিলত অনুষ্ঠিত হ'ব নিৰ্বাচন। সকলো ৰাজ্যতে এতিয়া নিৰ্বাচন তুংগত, অথচ কেৱল মাত্ৰ অসমলৈ সৰ্বাধিক আহ-যাহ চলিছে মোদী শ্বাহৰ। কিন্তু চৰকাৰী কাৰ্যসূচীৰ নামত আহি নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ আঁৰৰ কাৰণ কি? লগতে অসমৰ দৰে এখন অত্যাধিক জনসংখ্যাৰ ৰাজ্যত মাত্ৰ এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ কাৰণ কি, তাক লৈ বিৰোধীৰ লগতে জনতাই প্ৰশ্ন উত্থাপন কৰিছে। বিজেপিৰ নিৰ্দেশত চলিছে নেকি নিৰ্বাচন আয়োগৰ সিদ্ধান্ত? কিমান গণতান্ত্ৰিক এতিয়া ভাৰতবৰ্ষ? উল্লেখ্য যে অসমত শাসনাধীষ্ঠ বিজেপি নেতৃত্বাধীন মৰ্চা চৰকাৰক ক্ষমতাচ্যুত কৰি এখন গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ চৰকাৰ প্ৰতিষ্ঠাৰ বাবে CPIMে নীতিনিষ্ঠ অৱস্থান গ্ৰহণ কৰি আহিছে। ইয়াৰ বাবে ধৰ্মনিৰপেক্ষ দলসমূহৰ ঐক্য আৰু আসন বুজাবুজি অত্যন্ত প্ৰয়োজনীয়। অসমত আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে কংগ্ৰেছ, অসম জাতীয় পৰিষদ, CPIM, APHLC আৰু CPIML দলৰ মাজত আসন বুজাবুজি গঢ় লৈ উঠিছে। সেই অনুসৰি CPIMে 2খন বিধানসভা সমষ্টিৰ বাবে নিজৰ প্ৰাৰ্থী ঘোষণা কৰিছে। 21 নং ভৱানীপুৰ সৰভোগ বিধানসভা আসনৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰা হৈছে বিধায়ক মনোৰঞ্জন তালুকদাৰক। 44 নং গোৰেশ্বৰ সমষ্টিৰ প্ৰাৰ্থী হ'ব অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক CPIM নেতা বাপুৰাম বড়ো। অসমত এখন গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ চৰকাৰ গঠনৰ স্বাৰ্থত বিৰোধী দলৰ উমৈহতীয়া প্ৰাৰ্থী CPIM নেতা দুগৰাকীক বিপুল ভোটত জয়ী কৰোৱাৰ বাবে আগবাঢ়ি আহিবলৈ দলৰ অসম ৰাজ্যিক কমিটিয়ে ভোটাৰসকললৈ আহ্বান জনাইছে। আৰু আমি আমাৰ দলৰ ফালৰ পৰা আগৰ পৰাই প্ৰস্তুত হৈ আছিলোঁ আৰু কেইবাটাও সমষ্টিত আমি প্ৰস্তুতিৰ কাম আৰম্ভ কৰিছিলোঁ। আৰু নিৰ্বাচন ঘোষণা কৰাৰ পাছতে সিদ্ধান্ত আছিল যে নিৰ্বাচন ঘোষণা কৰাৰ পিছদিনাখনেই আমি আমাৰ প্ৰাৰ্থী ঘোষণা কৰিম। সেইমতে আজি আমি এই সাংবাদিক মেল আহ্বান কৰিছোঁ। আমাৰ লগত আমাৰ কেন্দ্ৰীয় কমিটিৰ সদস্য ইছফাকুৰ ৰহমান, বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু তামুলপুৰ জিলা কমিটিৰ সম্পাদক বাপুৰাম বড়ো উপস্থিত আছে। এই নিৰ্বাচন অসমত 9 এপ্ৰিল তাৰিখে অনুষ্ঠিত হ'ব বুলি নিৰ্বাচন আয়োগে জনাইছে। অসমৰ নিচিনা এখন ৰাজ্যত আচলতে নিৰ্বাচনটো অন্ততঃ 2টা পৰ্যায়ত কৰাৰ ব্যৱস্থা কৰিব লাগিছিল। পূৰ্বৰ অভিজ্ঞতা আমাৰ যিটো আছে যে একাধিক পৰ্যায়ত নিৰ্বাচনটোহে সুচল ইয়াতে। কিন্তু বিজেপিয়ে যি ধৰণে বিচাৰিছে সেই ধৰণে নিৰ্বাচন আয়োগে 1 ফেজ ইলেকশ্যন ইয়াতে ঘোষণা কৰিছে। এই নিৰ্বাচনত আমি প্ৰথমৰ পৰাই বিজেপি আৰু সহযোগী দলক কি ধৰণে পৰাজিত কৰিব পাৰি তাৰ কাৰণে আমি আমাৰ অৱস্থান আমি গ্ৰহণ কৰি আহিছোঁ। কাৰণ আমাৰ পাৰ্টিৰ সৰ্বভাৰতীয় নীতি হ'ল যে বৰ্তমান দেশৰ বৃহত্তম শত্ৰু হৈছে বিজেপি। গতিকে বিজেপিক জনবিচ্ছিন্ন আৰু পৰাজিত কৰাৰ কাৰণে আমি সকলো সময়তে কাম কৰিব লাগিব। আৰু নিৰ্বাচনৰ সময়ত যাতে বিজেপি বিৰোধী ভোটটো একত্ৰিত হয় তাৰ কাৰণে আমি পদক্ষেপ গ্ৰহণ কৰিব লাগে। সেইমতে অসমত বিৰোধী দলবিলাকৰ ঐক্যৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰি আহিছিলোঁ। আৰু এইটো কথাও দেখা গৈছে যে ইমানবোৰ ঢাক ঢোল বজোৱাৰ পাছতো বিজেপি চৰকাৰ বা বিজেপি দল পুনৰবাৰ ক্ষমতালৈ আহিবনে নাই সেই সম্পৰ্কে তেওঁলোকে নিজেই সন্দিহান। যাৰ কাৰণে 4 মাহত 4বাৰ ভাৰতবৰ্ষৰ বোধহয় কোনো ৰাজ্যত তেওঁ যোৱা নাই। 5খন বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব ভাৰতবৰ্ষত একেলগে। কিন্তু অসমত প্ৰধানমন্ত্ৰীয়ে একেবাৰে শেষ দিনটোলৈকে 4 মাহত 4বাৰ তেওঁ অসম ভ্ৰমণ কৰিলে
আৰু মূল উদ্দেশ্যটো হৈছে নিৰ্বাচন। আমি দেখিছোঁ কেনেকৈ চৰকাৰী ধন ব্যৱহাৰ কৰি চৰকাৰী গাড়ী অধিগ্ৰহণ কৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই একেবাৰে ৰাজনৈতিক বক্তব্য বিৰোধী দলবিলাকক আক্ৰমণ কৰি ৰাজনৈতিক বক্তব্য তেওঁ দি গ'ল। অমিত শ্বাহ আহিলে, শিলচৰত দেখিলোঁ চৰকাৰী কাৰ্যসূচী, টকা পইচা খৰচ কৰিছে চৰকাৰে, হাজাৰ হাজাৰ বাছ অধিগ্ৰহণ কৰিছে চৰকাৰে। এই চৰকাৰী ধন ব্যৱহাৰ কৰি তেওঁলোকে সম্পূৰ্ণ ৰাজনৈতিক বক্তব্য যে কংগ্ৰেছ এনেকুৱা, বিৰোধী দলবিলাক এনেকুৱা, এইবিলাক সম্পৰ্কে সমালোচনা কৰি তেওঁলোকে ৰাজনৈতিক বক্তব্য দি গৈছে। অৰ্থাৎ চৰকাৰী খৰচত নিৰ্বাচনী প্ৰচাৰ তেওঁলোকে চলাই গৈছে। 4বাৰকৈ প্ৰধানমন্ত্ৰী আহিল, 4বাৰকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী আহিল। কালি আমি দেখিলোঁ ৰাতি যিটো খবৰ ওলাইছে যে বিভিন্ন জনগোষ্ঠীয় নেতাসকলৰ লগত মুখ্যমন্ত্ৰীয়ে বোধহয় 22টা সংগঠনৰ লগত কালি ৰাতি বৈঠক কৰিছে। অৰ্থাৎ নিৰ্বাচনত জয়ী হোৱা সম্পৰ্কে বিজেপি দল নিজেই সন্দিহান আৰু তেওঁলোকৰ এতিয়ালৈকে প্ৰাৰ্থী ঘোষণা কৰিব নোৱাৰাটো এটা লক্ষণ যে তেওঁলোকে গোটেই নিৰ্বাচনক কেন্দ্ৰ কৰি এক ধৰণৰ নাৰ্ভাছনেছ তেওঁলোকে ফিল কৰিছে। এই পৰিস্থিতিত বিৰোধী দলবিলাকৰ ঐক্যৰ ওপৰত যিহেতু আমি গুৰুত্ব দিছিলোঁ আৰু তাৰ ভিতৰত ইতিমধ্যে 5টা দল আমি ঐক্যবদ্ধ হৈছোঁ। কংগ্ৰেছ, অসম জাতীয় পৰিষদ, APHLC, 2টা বাওঁপন্থী দল CPIM আৰু CPIML ইতিমধ্যে আমি ঐক্যবদ্ধ হৈছোঁ। গতিকে এই ঐক্যৰ যিটো বাণী গৈছে, বাৰ্তা গৈছে সমগ্ৰ ৰাজ্যখনত, ইয়ে বিজেপি বিৰোধী মানুহক বহু পৰিমাণে উৎসাহিত কৰিছে। কাৰণ ৰাজ্যখনত আমি দেখিছোঁ বিশেষকৈ যিসকলৰ চিন্তা ভাৱনা কৰাৰ সুযোগ আছে, শক্তি আছে, তেওঁলোকে আন্তৰিকভাৱে বিচাৰিছে যে বিজেপি এইবাৰ ক্ষমতাৰ পৰা যাওক, বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এবাৰ ক্ষমতাচ্যুত হওক। কিন্তু তেওঁলোকে এইটোও জানে যে অকলে বিজেপিয়ে যিধৰণে নিৰ্বাচনত জয়লাভ কৰিব নোৱাৰে, বিজেপিৰ বিৰুদ্ধে বিৰোধী শক্তিও কোনো এটা বিৰোধী দলে অকলে নিৰ্বাচনত জয়লাভ কৰিব নোৱাৰে। সেইকাৰণে এটা ঐক্যৰ প্ৰয়োজন। গতিকে এই ঐক্যৰ এটা শক্তিশালী ইতিমধ্যে প্ৰক্ৰিয়া আপোনালোকে দেখিছে। ইতিমধ্যে কংগ্ৰেছ দলে 65খন আসনত তেওঁলোকৰ প্ৰাৰ্থী ঘোষণা কৰিছে। বাকী বিৰোধী দলবিলাকে প্ৰাৰ্থী ঘোষণা কৰাৰ কাম আৰম্ভ হৈছে। অৰ্থাৎ প্ৰায় 80খন আসনত ইতিমধ্যে বিৰোধীয়ে প্ৰাৰ্থী দিয়াৰ কাৰণে ইতিমধ্যে সম্পূৰ্ণভাৱে আগবাঢ়ি গৈছে। গতিকে আমাৰ দলৰ ফালৰ পৰা আমি আজি 2খন আসনৰ কাৰণে প্ৰাৰ্থী ঘোষণা কৰিব বিচাৰিছোঁ। এই আসন 2খন হ'ল, এখন হৈছে ভৱানীপুৰ সৰভোগ, য'ত ইতিমধ্যে আমাৰ বিধায়ক আছে মনোৰঞ্জন তালুকদাৰ। গতিকে বিধায়ক মনোৰঞ্জন তালুকদাৰক আমি দ্বিতীয়বাৰৰ বাবে এই সমষ্টিটোৰ পৰা প্ৰাৰ্থী হিচাপে আমি মনোনীত কৰিছোঁ আৰু আমি নিশ্চিত যে এই সমষ্টিটোৰ পৰা দ্বিতীয়বাৰৰ কাৰণে মনোৰঞ্জন তালুকদাৰ CPIM প্ৰাৰ্থী আৰু বিৰোধী দলৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে তেওঁ জয়লাভ কৰিবলৈ সক্ষম হ'ব। আৰু আন এটা সমষ্টি নতুনকৈ গঠিত হোৱা গড়েশ্বৰ সমষ্টি, এই গড়েশ্বৰ সমষ্টিত আমি এইবাৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰিছোঁ আমাৰ তামোলপুৰ জিলা কমিটিৰ CPIMৰ তামোলপুৰ জিলা কমিটিৰ সম্পাদক বাপুৰাম বড়ো। তেওঁ এগৰাকী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, সেই অঞ্চলৰ ৰাইজৰ মাজত অত্যন্ত পৰিচিত, সামাজিক কৰ্মকাণ্ডৰ লগত বহুদিনৰ পৰাই জড়িত, বাওঁপন্থী আন্দোলনৰ লগত আজি 4 দশক ধৰি 4 দশকৰ অধিক কাল তেওঁ এই আন্দোলনটোৰ লগত জড়িত। গতিকে এই 2টা সমষ্টিত আমি আমাৰ প্ৰাৰ্থী আজি ঘোষণা কৰিছোঁ আৰু বাদ বাকী সমষ্টিবিলাকতো যাতে আমি বিজেপিক পৰাজিত কৰিব পাৰোঁ। ইতিমধ্যে উমৈহতীয়া প্ৰাৰ্থীবিলাক দিয়াই হৈছে। 126টা সমষ্টিতে বিজেপিক পৰাজিত কৰাৰ লক্ষ্যৰে আমাৰ যিখিনি কেডাৰ আছে, আমাৰ যিখিনি সদস্য সমৰ্থক আছে সমগ্ৰ ৰাজ্যখনত, তেওঁলোকে বিজেপিক পৰাজিত কৰাৰ কাৰণে ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক চৰকাৰ এখন যদি শাসনলৈ আনিব পাৰোঁ, তাৰ কাৰণে আমি এই নিৰ্বাচনত কাম কৰাৰ কাৰণে ইতিমধ্যে আমাৰ কৰ্মীসকলক আমি প্ৰয়োজনীয় নিৰ্দেশনা দিছোঁ। গতিকে এই সাংবাদিক মেলত পাছতেই আমাৰ পূৰ্ণোদ্যমে নিৰ্বাচনী প্ৰচাৰৰ কাম আমি সমষ্টিবিলাকত আৰম্ভ কৰিম। সৰভোগত
বিৰোধী দলবিলাকৰ এখন উমৈহতীয়া সভা কালি 15 তাৰিখে অনুষ্ঠিত হোৱাৰ কথা আছিল, য'ত কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু APHLCৰ সভাপতি কাঠাৰ জন ইংটি কাঠাৰ তেওঁলোক অংশগ্ৰহণ কৰাৰ কথা আছিল। কিন্তু আপোনালোকে জানে যে প্ৰচণ্ড বৰষুণ হ'ল এইকেইদিন, গতিকে আমি এই মিটিংখন এতিয়া 25 তাৰিখ মানে কৰাৰ কাৰণে ইতিমধ্যে প্লেন কৰিছোঁ, য'ত গৌৰৱ গগৈ ডাঙৰীয়া, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, কাঠাৰ ডাঙৰীয়া আৰু CPIML দলৰ ৰাজ্যিক সম্পাদক বিবেক দাস তেওঁলোকে উপস্থিত থকাৰ কাৰণে ইতিমধ্যে তেওঁলোকে সন্মতি প্ৰকাশ কৰিছে। গতিকে ধাৰাবাহিকভাৱে এই নিৰ্বাচনী প্ৰচাৰ অভিযান আমি দ্ৰুতগতিত লৈ যোৱাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এতিয়া আমাৰ 2জন প্ৰাৰ্থী আছে, 2জন প্ৰাৰ্থীকে আমাৰ কেন্দ্ৰীয় কমিটিৰ সদস্য, যিহেতু আনুষ্ঠানিক ঘোষণা আমি প্ৰেছ কনফাৰেন্সতে কৰিছোঁ, 2জন প্ৰাৰ্থীকে গামোচাৰে আদৰণি জনোৱাৰ কাৰণে মই আমাৰ কেন্দ্ৰীয় কমিটিৰ সদস্য ইছফাকুৰ ৰহমানক অনুৰোধ জনাইছোঁ। আপোনালোকেও নিশ্চয় লক্ষ্য কৰিছে যে অসমৰ 26 চনৰ বিধানসভাৰ যিটো নিৰ্বাচন 9 এপ্ৰিল তাৰিখে অনুষ্ঠিত হ'বলৈ গৈছে, এই নিৰ্বাচন যথেষ্ট গুৰুত্বপূৰ্ণ নিৰ্বাচন। এই নিৰ্বাচনত আমি বিৰোধী পক্ষৰ পৰা 5টা দলে বুজাবুজি কৰি ভাৰতীয় জনতা পাৰ্টীক পৰাজিত কৰাৰ কাৰণে মাৰ বান্ধি আমি ঐক্যবদ্ধ হৈছোঁ। আৰু ইতিমধ্যে লক্ষ্য কৰা গৈছে যে ভাৰতীয় জনতা পাৰ্টীও তেওঁলোকৰ এটা মিত্ৰতা বন্ধন আছে, কিন্তু তেওঁলোকে এই মিত্ৰতা বন্ধনৰ চিট শ্বেয়াৰিঙৰ কাৰবাৰবিলাক সম্পূৰ্ণ কৰিব পৰা নাই। এতিয়ালৈকে তেওঁলোকে পাৰ্টী ঘোষণাই কৰিব পৰা নাই। অহাকালিৰ পৰা আজিৰ পৰাই নমিনেশ্যন পেপাৰ দিয়া আৰম্ভ হৈছে আৰু 23 তাৰিখে নমিনেশ্যন শেষ হ'ব। নিশ্চিতভাৱে তেওঁলোকে পাৰ্টী ঘোষণা কৰিব, কিন্তু ঘোষণাত যে বিলম্ব হৈছে এটা শাসকীয় দলৰ প্ৰথমতে বিৰাট দাম্ভিকতাৰে কৈছিল যে আমাৰ চব বুজাবুজি শেষেই হৈ আছে। যদি শেষেই হৈ আছে তেতিয়াহ'লে এতিয়ালৈকে তেওঁলোকে কেলে তেওঁলোকৰ প্ৰাৰ্থী ঘোষণা কৰিব পৰা নাই। আৰু আমাৰ বিৰোধী 5টা ৰাজনৈতিক দলৰ আমি কেনেকৈ প্ৰাৰ্থী ঘোষণা কৰিছোঁ সেইটো ইতিমধ্যে আমাৰ সম্পাদকে আপোনালোকক কৈছে। এই এটা অৱস্থাৰ মাজত বিজেপি দল যেতিয়া শংকিত আমি দেখিছোঁ, কাৰণ দেখাৰ কাৰণো হৈছে যে বিগত সময়ছোৱাত উন্নয়নৰ নামত তেওঁলোকে জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত নকৰি কিছু ৰাস্তা ঘাট, কিছু দলং, কিছু ফ্লাইঅভাৰ বন্ধা থেকে উন্নয়নৰ ফটা ঢোলটো বজাইছে। কিন্তু মানুহৰ অসমৰ জনসাধাৰণৰ কৰ্মসংস্থানহীনতাৰ যি সমস্যা, এই সমস্যা সমাধান কৰাৰ কোনো বিশেষ পদক্ষেপ গ্ৰহণ নকৰিলে পাৰ্লামেণ্টত তথ্যমতে 40 লক্ষ কৰ্মহীন যুৱক আমাৰ ৰাজ্যত আছে। কৃষিৰ উন্নয়নত তেওঁলোকে কৃষি উৎপাদন দুগুণ কৰিম বুলি দম্ভালি মাৰিলে, কিন্তু লাহে লাহে আমি দেখিছোঁ যে কৃষক সমাজ কৃষিৰ পৰা নিজে নিজে আঁতৰি আহিব লগা এটা অৱস্থা সৃষ্টি হৈছে। কৃষি উৎপাদন যথেষ্ট পৰিমাণে ৰাজ্যখনত কমিছে। শিক্ষাৰ ক্ষেত্ৰতো এই একে অৱস্থা। সৰ্বভাৰতীয় নীতি আয়োগৰ যি প্ৰতিবেদন সাম্প্ৰতিক কালৰ, এই প্ৰতিবেদনত লক্ষ্য কৰা গৈছে যদিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাৰ ৰাজ্যখন 5 নম্বৰলৈকে নিয়াৰ বিৰাট দম্ভ মাৰিছে। এতিয়া নীতি আয়োগৰ তথ্যত আমি অৰ্থনৈতিক অগ্ৰসৰতাৰ ক্ষেত্ৰত আমি 23 নম্বৰত আমাৰ অৱস্থান, শিক্ষাৰ ক্ষেত্ৰতো সেই একেই ধৰণৰ অৱস্থান, অৰ্থাৎ 5ৰ তলৰ পৰা 4-5 নম্বৰত আমাৰ ৰাজ্যখনৰ অৱস্থান। শিশু মৃত্যু, প্ৰসূতি মৃত্যু, এই সকলো ইণ্ডেক্সত সৰ্বভাৰতীয় ক্ষেত্ৰখনত আমাৰ একেবাৰে তলৰ পিনে আমাৰ স্থান নিৰ্ধাৰিত হৈ আছে। এনেকুৱা এটা ভয়ংকৰ অৱস্থাৰ মাজত নিৰ্বাচন অনুষ্ঠিত হ'ব। আমি এই বিষয়সমূহ বন্যাৰ সমস্যাই হওক, গৰাখহনীয়াৰ সমস্যাই হওক, কৰ্মসংস্থানৰ সমস্যা হওক, কৃষি ক্ষেত্ৰত হোৱা বিপৰ্যয়ৰ সমস্যা হওক, এই সকলো সমস্যাক সন্মুখত ৰাখি পেলাই এটা বিকল্প গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ চৰকাৰ গঠন কৰাৰ মানসেৰে এইবাৰ নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিম। আৰু আমি প্ৰায় নিশ্চিত যে এইবাৰ অসমত 26 চনৰ নিৰ্বাচনৰ জৰিয়তে এক গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ চৰকাৰ আমাৰ ৰাজ্যখনত প্ৰতিস্থাপিত কৰাৰ অতীৱ প্ৰয়োজন হৈছে। কাৰণ ভাৰতীয় জনতা পাৰ্টি, বিশেষতঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখনে আৰু দলে, বিশেষতঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতি মুহূৰ্তত এটা সাম্প্ৰদায়িক বিগবাষ্প বিয়পাই দি পেলাই ৰাজ্যখন বিষাক্ত কৰি তুলিছে। এটা নিৰ্দিষ্ট জনগোষ্ঠীক আক্ৰমণৰ লক্ষ্য কৰি লৈ পেলাই যিটো বাতাবৰণ তেওঁ সৃষ্টি কৰিছে, এই বাতাবৰণত আমাৰ ৰাজ্যখনৰ যথেষ্ট পৰিমাণৰ মানুহৰ মাজৰ ঐক্য বিনষ্ট হৈছে।
গোটেই সামগ্ৰিকভাৱে উন্নয়ন ব্যাহত হৈছে আৰু এটা এনেকুৱা পৰিস্থিতি আহি পৰিছে যে ৰাজ্যখন এক অৰাজকতাৰ ফালে যেন গমন কৰিছে এনেকুৱা অনুভৱ আমাৰ হৈছে। ইয়াৰ পৰা ৰাজ্যখনক মুক্ত কৰিব লাগিলে এই চৰকাৰক পৰাজিত কৰাৰ কাৰণে আমি 5টা ৰাজনৈতিক দলে ঐক্যবদ্ধভাৱে এই নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ। এইখিনি মোৰ আপোনালোকৰ সন্মুখত ক'ব লগা কথা। নিৰ্বাচনটো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু আমি খুব গুৰুত্ব সহকাৰে এই নিৰ্বাচন এইবাৰ খেলিম। আমাৰ আনগৰাকী প্ৰাৰ্থী বাপু বড়ো নমস্কাৰ সাংবাদিক বন্ধুসকল, ইতিমধ্যে আমাৰ দেশৰ পৰিস্থিতি সম্পৰ্কে আমাৰ ৰাজ্য সম্পাদক জয়প্ৰকাশ তালুকদাৰ আৰু মনোৰঞ্জন তালুকদাৰে যথেষ্ট ইয়াতে বক্তব্য দাঙি ধৰিছে। মই আৰু বিশেষ ক'ব বিচৰা নাই। কেৱল আমি যিটো সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছোঁ এই সমষ্টিটো হ'ল নতুন সমষ্টি, 44 নম্বৰ গড়েশ্বৰ বিধানসভা সমষ্টি। এই 44 নম্বৰ গড়েশ্বৰ বিধানসভা সমষ্টিটো মূলতঃ জনজাতীয় প্ৰধান সমষ্টি। এই জনজাতীয়সকলৰ যিটো সমস্যা, এই সমস্যাৰ আজি বহুত আছে। আমাৰ গোটেই সমষ্টিতে বিভিন্ন সমস্যা আছে, ৰাইজৰ জ্বলন্ত সমস্যাবিলাক আছে। এই সমস্যাবিলাকৰ ভিত্তিতে আমি ৰাইজক সমবেত কৰাৰ কাৰণে ইতিমধ্যে চেষ্টা কৰিছোঁ আৰু ইতিমধ্যে সফলতাও আমি অৰ্জন কৰিছোঁ। আৰু আহি থকা যি নিৰ্বাচন, এই নিৰ্বাচনত প্ৰধান ইছ্যু হিচাপে এটা আমাৰ মূলতঃ আচলতে প্ৰধান মূলটো হৈছে বিজেপিক পৰাভূত কৰা আৰু বিজেপিক পৰাভূত কৰি গোটেই ৰাজ্যখনতে যিটো গণতান্ত্ৰিক প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোক অব্যাহত ৰখা। আজি লক্ষ্য কৰিছোঁ যে সম্পূৰ্ণ গণতান্ত্ৰিক যিটো কৰ্মকাণ্ড এইটো নিশ্চিন্ন কৰাৰ কাৰণে বৰ্তমানৰ বিজেপি চৰকাৰে অহৰহ চেষ্টা চলাই আছে। আমাৰ সমষ্টিটোত বিভিন্ন সমস্যা আছে, বিশেষকৈ কৃষকসকলৰ মাটিৰ সমস্যা। এই সমষ্টিটোত, আমাৰ সমষ্টিটোত মাটিৰ বিভিন্ন ধৰণৰ প্ৰকাৰৰ মাটি আছে, যেনে পিজিআৰ, ভিজিআৰ, ফৰেষ্টৰ মাটি, দেৱত্বৰ মাটি, তেনেকুৱাকৈ আপোনাৰ তৌজি মাটি, সাজ মাটি, এই বিভিন্ন ধৰণৰ মাটি ইতিমধ্যে আছে। গতিকে এই মাটিবিলাক ইতিমধ্যে দীৰ্ঘ বছৰ কৃষকসকলে দখল কৰি বসতি স্থাপন কৰিছে। যে মাজে সময়ে মানে চৰকাৰৰ ফালৰ পৰা এটা ভাবুকি আহে যে এই মাটিবিলাক আমি উচ্ছেদ কৰি এই দখলমুক্ত কৰিম। গতিকে আমি কৈছোঁ যে দীৰ্ঘ বছৰ, আজি যুগ যুগ ধৰি যিসকলে বসবাস কৰি আছে, ই পিজিআৰৰ মাটিয়ে হওক বা ভিজিআৰৰ মাটিয়ে হওক, তৌজি বিশেষকৈ তৌজি মাটিবিলাকক কৃষকসকলক যিটো মাটিৰ অধিকাৰ দিয়াৰ ব্যৱস্থা, এই ব্যৱস্থাটো কৰিব লাগে বুলি পেলাই আমি ইতিমধ্যে গোটেই জিলাখনতে, অকল সমষ্টিয়ে নহয় জিলাখনতে আমি আন্দোলন গঢ়ি তুলিছিলোঁ অতীতত। আৰু এই লৈ ইতিমধ্যে আমি জনসাধাৰণক সংগঠিত কৰিবলৈ সক্ষম হৈছে। আৰু আমাৰ পাৰ্টিক এতিয়া গোটেই জিলাখনতে, গোটেই সমষ্টিতে আমাক বিচাৰিছে, আমাৰ পাৰ্টিক ইতিমধ্যে বিচাৰিছে। আৰু আহি থকা যিটো নিৰ্বাচন, এই নিৰ্বাচনত তেওঁলোকে সঁহাৰি আগবঢ়াইছে। আন এটা সমস্যা হৈছে আমাৰ জিলাখন আচলতে উদ্যোগিক জিলা নহয়, কোনো ধৰণৰ সৰু বৰ এনেকুৱা কোনো উদ্যোগ নাই, যাৰ ফলত জিলাখনত সমষ্টিটোত নিবনুৱা যুৱক যুৱতী আছে, হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতী আছে। এই হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীসকলে কৰ্মসংস্থানৰ কাৰণে নিজৰ জিলাখনত, নিজৰ ৰাজ্যত নাই কাৰণে আজি বহি ৰাজ্যলৈ গৈ এই কৰ্মসংস্থানৰ কাৰণে বহি ৰাজ্যলৈ গৈ কাম কাজ কৰিবলগীয়া হৈছে। গতিকে আমাৰ অসমতে বা জিলাখনতে কিন্তু বিভিন্ন কল কাৰখানা বা উদ্যোগ স্থাপন কৰাৰ কাৰণে এটা কেঁচা মাল ভিত্তিক আছে, সম্ভাৱনা আছে। কিন্তু এই সুযোগটো আজি চৰকাৰৰ ফালৰ পৰা একেবাৰে মাইনাছ, কোনো উদ্যোগ লোৱা নাই, যাৰ ফলত হাজাৰ হাজাৰ শিক্ষিত অশিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে
মানে বেকাৰত্ব জীৱন যাপন কৰিবলগীয়া আছে। তেওঁলোকৰ জীৱিকাৰ ক্ষেত্ৰত এটা ভয়াৱহ ভাবুকিৰ সন্মুখীন হ'বলগীয়া হৈছে। এইটো এটা জ্বলন্ত সমস্যা আমাৰ জিলাখনত, আমাৰ সমষ্টিটোত। আন এটা সমস্যা হৈছে মাজে সময়ে আমাৰ উত্তৰ অঞ্চলৰ যিটো BTAD এলেকা, এই এলেকাটোত এইটো সাম্প্ৰদায়িক যিটো আপোনাৰ সাম্প্ৰদায়িক সমস্যা এই মাজে সময়ে চৰকাৰৰ ফালৰ পৰা আহে, বিশেষকৈ এই যে উচ্ছেদক লৈ বা এই যে ট্ৰাইবেল, অনা ট্ৰাইবেল, অসমীয়া, বঙালী, বড়ো, অনাবড়ো এই সমস্যাবিলাক মাজে মাজে উক দিয়ে। আৰু এই উক দিয়াৰ হেৰিটো হৈছে চৰকাৰৰ মূল পৃষ্ঠপোষকতাতে হয়। গতিকে এইবিলাক আমি গোটেই জিলাখনতে, গোটেই সমষ্টিতে সাম্প্ৰদায়িক যি ঐক্য, এই ঐক্যৰ কাৰণে আমি অনবৰত যুঁজি আছোঁ, যাতে আমাৰ অঞ্চলত, আমাৰ সমষ্টিত যাতে কোনো ধৰণৰ সাম্প্ৰদায়িক এই কৰ্মকাণ্ডবিলাক নহয়, কোনো ভেদাভেদ বিভেদমূলক কাম কাজ যাতে নহয়, এই প্ৰচেষ্টাটো আমাৰ পাৰ্টিৰ পক্ষৰ পৰা আমি কাম চলাই আহি আছোঁ। এইটোৱেই ইতিবাচক আমাক এটা সঁহাৰি জনাইছে, ৰাইজে আমাক সমৰ্থন দিছে। এই ভিত্তিতে আমি অহা 9 তাৰিখে হ'বলগীয়া বিধানসভা নিৰ্বাচনত আমি পাৰ্টীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে। ইতিমধ্যে আমি ধন্যবাদ জনাইছোঁ। আমাক আজি পাৰ্টীৰ ৰাজ্যিক কমিটিৰ পক্ষৰ পৰা আমাক সম্বৰ্ধনা জনাইছে, ধন্যবাদ জনাইছোঁ। নিশ্চয় আমি আশা কৰিম এই নিৰ্বাচনত আমি সফলতা লাভ কৰিব পাৰিম। নিউজ ডেস্ক ৰিপৰ্ট, দি অপিনিয়ন।